আজি যেটি ইউনিয়ন বাজেট কেন্দ্রীয় বাজেট উপস্থাপন করলে ভারতের বিত্তমন্ত্রী সীতারমণ ডাঙৰীয়া নিয়ে আর এই বাজেটত আমি দেখিছোঁ যে বাজেটটো উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অকল দুটা বস্তু আমি বিশেষকৈ লক্ষ্য কৰিলোঁ। এটা হ'ল আমাৰ যিটো ডোনাৰৰ পইচাটো 47% ইনক্ৰিজ কৰা, আৰু লগতে আমি দেখিছোঁ যে আমাৰ বুদ্ধিষ্ট টুৰিজৰ বাঢ়িব আৰু ইলেক্ট্ৰিক কিছু বাছ বাঢ়িব, এইখিনি দেখা পাইছোঁ। আৰু এই বাজেটটো যথেষ্ট হতাশাজনক এই কাৰণেই যে ইয়াত যথেষ্টখিনি কথা আমি লক্ষ্য কৰিছোঁ যে যিখিনি কথা ইয়াত থাকিব লাগিছিল, যে এমজিএনৰেগাৰ ক্ষেত্ৰত কি হ'ব, এডুকেশ্যন ছেক্টৰত বিল কিমানখিনি বঢ়াব, আমাৰ হেল্থত কিমানখিনি বঢ়াব, এইবিলাক আমি অত্যন্ত নিৰাশা দেখা পাইছোঁ, অত্যন্ত হতাশজনক দেখা পাইছোঁ। আৰু স্পেচিয়েলি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষ নাই, নিমহাংসৰ বাহিৰে তেজপুৰৰ নিমহাংস এটা আমাৰ গুড চাইন বুলি ক'ব বিচাৰোঁ। তাৰ বাহিৰে কিন্তু একো মই ভাল এটা দেখা নাই, কাৰণ এই বাজেটটো অত্যন্ত হতাশাজনক। আমি এটা ভাবিছিলোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হয়তো উত্তৰ পূৰ্বাঞ্চল বা অসমক সন্তুষ্ট কৰিব পৰাকৈ কিবা এটা বাজেট প্ৰদান কৰিব, কিন্তু আমি দেখিছোঁ এটা গতানুগতিক বাজেট। GST ক্ষেত্ৰত যিটো দেখিছোঁ সেইটো আৰু টেক্সৰ যিখিনি কৰিছে সেইখিনি যথেষ্টখিনি ভাল লক্ষণ আমি দেখা নাই। থুলতে ক'বলৈ গ'লে এইটো এটা সন্তোষজনক বাজেট নহয়, যদিও কেঞ্চাৰ আৰু ডায়েবেটিক এনেকুৱা কিছুমান মেডিচিনৰ দাম কমাইছে, কিন্তু বাস্তৱ ক্ষেত্ৰত GSTৰ স্লেব আৰু আমাৰ টেক্সৰ যিখিনি এনালাইচিছ, এইখিনি যদি আমি ডিটেইলছ যাব যাওঁ, অত্যন্ত এটা হতাশাজনক বাজেট, যিটো ইটছ এ বাজেট নট ফৰ দ্য কমন পিপল, এই কথাটো স্পষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।